টামাৰহাটত ভূমিকেন্দ্ৰিক বিবাদ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ যাতায়াতত বাধা দিয়াৰ পিছত প্ৰতিক্ৰিয়া অঞ্চলটোত টামাৰহাটৰ উজান পেটলা প্ৰথম খণ্ড গাঁৱত ভূমিকেন্দ্ৰিক বিবাদ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ যাতায়াতত বাধা প্ৰদান কৰাৰ অভিযোগ গাঁওখনৰ আব্দুল গনি নামৰ লোকৰ বিৰুদ্ধে গাঁওবাসীৰ যাতায়াত কৰা ৰাস্তাত গৃহ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসীৰ যাতায়াত বন্ধ কৰি দিয়ে আব্দুল গনিয়ে বছৰ বছৰ ধৰি আদি পুৰুষসকলে যাতায়াত কৰা ৰাস্তা আব্দুল গনিয়ে বন্ধ কৰি দিয়াত সৃষ্টি হয় বিবাদৰ ৰাস্তাৰ ওপৰত গৃহ নিৰ্মাণ কৰাত কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী গুণোৎসৱৰ কাৰণে স্কুল যোৱাত বাধাৰ সৃষ্টি হয় ফলত ছাত্ৰ-ছাত্ৰী অভিভাৱকে বিপাঙত পৰে ছাত্ৰ-ছাত্ৰী অভিভাৱকে গৃহ নিৰ্মাণ কৰাত বাধা প্ৰদান কৰে আব্দুল গনিক পিছত আব্দুল গনিয়ে ৰাস্তাৰ ওপৰত বনোৱা গৃহৰ কাম বন্ধ কৰে পিছত বিতৰ্কিত ৰাস্তা সন্দৰ্ভত গাঁওখনৰ একাংশ ভুক্তভোগী পৰিয়ালে টামাৰহাট আৰক্ষীৰ কাষ চাপে টামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ উজান পেটলা প্ৰথম খণ্ড গাঁৱৰ পূৰ্বপুৰুষসকলে যাতায়াত কৰা ৰাস্তাটোৰ সমস্যা স্থায়ী সমাধান কৰিবলৈ অসম চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনলৈ আহ্বান জনায় গাঁওবাসীয়ে ধুবুৰী জিলাৰ উজান পেটলা প্ৰথম খণ্ডৰ গাঁও আৰু এটা ৰাস্তা সমস্যা গাঁওখনৰ গতিকে গাঁওখনৰ এটা পুৰণীয়া এটা ৰাস্তা আছে সেই ৰাস্তাতে আদি পুৰুষসকলেও তেওঁলোকে যাতায়াত কৰিছে আমিও যাতায়াত কৰিছোঁ আৰু ল'ৰা ছোৱালীও যাতায়াত কৰিছে নামৰ গনি তেখেতে ৰাস্তাৰ এখন ঘৰ বনায় আৰু স্কুলীয়া ল'ৰা ছোৱালীক গুণোৎসৱৰ বাবে তেখেতে 7 বজাত যাবলৈ ওলায় ৰাস্তাতে আধা ৰাস্তাতে ঘূৰাই পঠিয়াই দিয়ে আব্দুল গনি আৰু ঘৰখন এখন ঘৰ বান্ধিবলৈ তেওঁ চেষ্টা কৰে সেই ৰাস্তাখনত আৰু তেওঁলোকে ঘৰখন লৈ যায় আৰু আমি শেষত টামাৰহাট আৰক্ষী থানাৰ ওচৰলৈ আমি চাপোঁ আৰক্ষীয়ে তদন্ত কৰে ৰাস্তাটো গতিকে এই ৰাস্তাটো বহুত সমস্যা গতিকে যাতে আমাৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত অচি চাহাব ৰাস্তাটো তদন্ত কৰে ভাল কৰি ইয়াত প্ৰায় 20-25 ঘৰ আছে আৰু 100 ঘৰকৈ অধিক ফেমিলি আছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী প্ৰায় 100 এনা আছে তাৰ ভিতৰত তেওঁলোকে চেপা উত্তেজনা কৰিছে আজি হঠাৎ তেওঁলোকে ৰাস্তাটো বন্ধ কৰিছে গৃহ নিৰ্মাণ কৰিছিল ক'ত কৰিছিল ৰাস্তাৰ ওপৰতে তাৰপিছত আমি সেইখন মানে ভাঙিবলৈ যাবলৈ চেষ্টা কৰোঁ তেওঁলোকে ভাঙি উভতি যায় আমি ল'ৰা ছোৱালীক পঠিয়াই দিওঁ চৰকাৰলৈ এইটোৱে আহ্বান জনাওঁ যাতে আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে আৰু SP চাহাবকো মই জনাওঁ যে আমাৰ গাঁওখনত যিটো সমস্যা এটা ৰাস্তা তেখেতেও যাতে আমাৰ সমস্যাখন সমাধান কৰে আৰু তেওঁলোকে কৈ আছে যে আমাৰ মেডিপট্টা মাটি আচলতে মেডিপট্টা মাটি এইটো হয় নে নহয় এতিয়াও আমি নাজানো কিন্তু ৰাস্তাটো আমাৰ আদি পুৰুষসকলত যে এইটো আছে এইটো সদায় সকলোৱেই জানে ধুবুৰীৰ পৰা আছিকুৰ ৰহমানৰ ৰিপৰ্ট ডেইলি 24